অসমত পুনৰ আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া 2 লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰ খালী হ'ব চৰকাৰী পদ দেওবাৰে ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যবাসীলৈ কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰ ৰাইজ বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলো 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলো এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰো কোন বিভাগত কিমান পদ খালী আছে পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছো নিবনুৱাৰ বাবে চৰকাৰী পদ ঘোষণাৰ লগতে ৰাজ্যৰ লাখ লাখ মহিলালৈও সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে উল্লেখ্য যে 6 জুলাইৰ পৰা অসমত আৰম্ভ হ'ব বিধানসভা অধিৱেশন আৰু এই অধিৱেশনৰ পাছতেই আগষ্ট মাহৰ পৰা মহিলাসকলে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে ৰাজ্যৰ 4খনকৈ জিলাত স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ হৈছে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰস্তুতি ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি হোজাই বজালি আৰু গোৱালপাৰাত নতুনকৈ 4খন মেডিকেল কলেজৰ নিৰ্মাণৰ প্ৰচেষ্টাও ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আৰম্ভ কৰিছো ফেচবুক লাইভৰ জৰিয়তে ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে বৃদ্ধি হৈছে ইন্ধনৰ মূল্য যোৱা কেইটামান দিনত অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ ৰাছিয়া বা আমেৰিকাৰ পৰা ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছো আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও যুদ্ধ শেষ হ'লে বিশ্ব বজাৰ মুকলি হ'ব বুলি আশা ব্যক্ত কৰি এইকেইটা দিন এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ সমান্তৰালকৈ 1, 2 আৰু 3 জুলাই অসমৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ এগৰাকী আন্তঃৰাষ্ট্ৰীয় বিদেশী আলহীৰ সৈতে 1 জুলাইত প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব গুৱাহাটী ইতিমধ্যে অতিথিক আদৰাৰ বাবে নৰূপত সজোৱা হৈছে গুৱাহাটী মহানগৰী অহা 1, 2, 3 জুলাই এই তিনিওটা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই তিনিটা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ
বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 1, 2, 3 তাৰিখে অসম গুৱাহাটী ভ্ৰমণ কৰিব আৰু তেখেতৰ লগত আৰু এগৰাকী শক্তিশালী আলহী বা প্ৰভাৱশালী আলহী বা এগৰাকী আন্তৰ্জাতিকভাৱে পৰিচিত আলহী আমাৰ অসম ভ্ৰমণ কৰিব, গুৱাহাটী ভ্ৰমণ কৰিব। তাৰ কাৰণে মহানগৰীখনক সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি ব্যৱস্থা আৰম্ভ কৰিছোঁ। এনেদৰে একাধিক খবৰ লৈ দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, পিপলছ টিভি।